গৌৰীপুৰৰ আলমগঞ্জত এখন ব্যক্তিগত বিদ্যালয় শুভ উদ্বোধনী। দেউতাকৰ সপোন পূৰণ কৰিলে দুই পুত্ৰই আৰু পত্নীয়ে। বহু জল্পনা কল্পনাৰ পিছত ধুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জত মুকলি কৰা হ'ল এখন ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়। মুকলি অনুষ্ঠানত উপস্থিত থাকে গৌৰীপুৰ বিধায়ক নিজানুৰ ৰহমান, গৌৰীপুৰ চৰকাৰী চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক কাকতি, লগতে উপস্থিত থাকি মান্যগণ্য ব্যক্তিসকল আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল উপস্থিত থাকে। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উপস্থিতিত বিদ্যালয়খন মুকলি কৰে। এই স্কুলৰ দুখীয়া পৰিয়ালৰ কাৰণে সুবিধা ৰাখিছে, য'ত যিসকলৰ BPL কাৰ্ড আছে সেইসকলেই পাব ইয়াত সুবিধা। কণ ছাত্ৰ ছাত্ৰীয়ে যাতে কম খৰচত পঢ়া শুনা কৰিব পাৰে তাৰ কাৰণেও চিন্তা চৰ্চা কৰিছে পৰিচালনা সমিতিয়ে। ইংৰাজী মিডিয়াম এডুকেশ্যন আইলেণ্ড স্কুলখনৰ উন্নত মানৰ শিক্ষা দিয়া হ'ব বুলি এনেদৰে মন্তব্য কৰে গৌৰীপুৰৰ বিধায়ক আৰু বিদ্যালয়ৰ স্বত্বাধিকাৰী। মই এডুকেশ্যন আইলেণ্ডৰ অৰ্ডাৰ হওঁ মই। আপোনালোকৰ যিটো এইটো এটা ব্যক্তিগত প্ৰতিষ্ঠানটো কি সুবিধা লাভ কৰিব ছাত্ৰ-ছাত্ৰীসকলে? একচুৱেলি চাওক, এডুকেশ্যনটো আমাৰ এনেকুৱা মানে কি ফাৰ্ষ্ট আমাৰ ডিচিপ্লিনটো মেইনটেইন কৰিব লাগিব স্কুলত। আমাৰ স্কুলত আমি ডিচিপ্লিনটো মেইনটেইন কৰিম। এইটো নহয় আমাৰ স্কুলটো ইংলিছ মিডিয়াম স্কুল দিছোঁ, খালি ইংলিছ মিডিয়াম স্কুল নামটো দিলে নহ'ব, পূৰা টোটালি আমাৰ স্কুলটো আৰু ইংলিছ মিডিয়াম মানে পূৰা স্পীক লেংগুৱেজটো হ'ব লাগিব ইংলিছ মিডিয়াম। এইটো আমি মেইনটেইন কৰিম। প্লাছ আমাৰ যিটো ষ্টুডেণ্টক আমি একদম মানে গ্ৰাউণ্ডত কেনেকৈ ওপৰত লৈ যাব লাগে, এইটো আমি ডিচিপ্লিন কেনেকৈ শিকাব লাগে, টাইমটো কেনেকৈ মেইনটেইন কৰিব লাগে, এইটো আমি আৰু শিকাম আৰু স্কুলত। আৰু কোন ক্লাছৰ পৰা কোন ক্লাছ চলিব ইয়াত? এতিয়া আমি এডমিশ্যন চলি আছে, আমাৰ নাৰ্চাৰীৰ পৰা ক্লাছ 5লৈকে এডমিশ্যন চলি আছে। আমি ইয়াতে এপ্ৰিলটো পূৰা এডমিশ্যনটো চলাম। আমি এনে এপ্লাই কৰিছোঁ আমি স্কুলৰ কাৰণে, যিটো পাৰ্মিশ্যনৰ কাৰণে আমি এইটো নাৰ্চাৰীৰ পৰা আমি ক্লাছ 12লৈকে আমি এপ্লিকেশ্যনটো কৰিছোঁ। আমি দেখা পাইছোঁ যে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠান বেছিকৈ পইচা লোৱা হয়। আপোনাৰ ইয়াত কেনেদৰে? আমাৰ এটা লিমিট থাকিব আৰু আমি ইয়াত এটা চেৰিটিও চলাম, আৰু যিবিলাক ষ্টুডেণ্ট আৰু BPLত আছে আমি এটা দুটা ষ্টুডেণ্ট আমি পাৰ ক্লাছত আমি তাত ফ্ৰী এডুকেশ্যনো দিম ইয়াৰ পৰা, ঠিক আছে, যিটো BPLত থাকিব। আৰু যিবিলাক আমি চেৰিটি দিব লাগে আমাৰ স্কুলৰ পৰা আমি দিম। আমাৰ আৰু কণ্ডিশ্যন আছে, ইয়াৰ পৰা আমি চেৰিটিবিলাক দিম। আৰু এটা মিনিমাম থাকিব, এনেকুৱা নহয় যে আমাৰ পূৰা আৰু স্কুল এডমিশ্যনটো পূৰা হাই থাকিব, এনেকুৱা নহয়। পূৰা আমাৰ গাৰ্জিয়ানটো বিয়াৰ কৰিব পাৰিব, মানে এইটো গৰীব হওক ধনী হওক, পূৰা মানে এটা মানুহৰ এটা ড্ৰিম থাকে আমাৰ ছোৱালীক আমি ল'ৰা ছোৱালীক ইংলিছ মিডিয়ামত দিম, সেইটো পূৰাই পঢ়িব পাৰিব। ইয়াত আমাৰ পূৰা এমাউণ্টটো একদম বিল' মানে 500-600 এনেকুৱা থাকিব। যিসকল শিক্ষক আপোনালোকে লৈছে কেনেকুৱা কোৱালিফিকেশ্যন, আমাৰ ইয়াৰ যিটো কোৱালিফিকেশ্যন আছে মিনিমাম আমাৰ এইবিলাক চব CBSE ষ্টুডেণ্ট আছিল। ক্লাছ হাই ছেকেণ্ডেৰীৰ পৰা তেওঁলোকে CBSEৰ পৰা কমপ্লিট কৰিছে তেওঁলোক। বাকী তাৰপিছত তেওঁলোকে কেতিয়া মানে বেলেগ টিচাৰ এনেকুৱা আছে, B.Ed আছে, আমাৰ BA B.Ed, BSc B.Ed, M.Com আছে, B.Com আছে, এনেকুৱা আমাৰ কোৱালিফিকেশ্যন আছে। আৰু এটা প্ৰশ্ন কৰিছোঁ আপোনাক যে আপুনি ছাত্ৰ ছাত্ৰী অভিভাৱকসকলক কি আহ্বান জনাব আপোনাৰ বিদ্যালয়ত? চাওক, আমি এইটোৱে ক'ব খুজিছোঁ, চাওক স্কুলটো এটা আহিবই লাগিব ফাৰ্ষ্ট কথা, বাট আমাৰ মেইন স্কুলটো হ'ল আমাৰ ঘৰ। আমাৰ ঘৰত ভালকৈ আমাৰ গাৰ্জিয়ানবিলাকক কেয়াৰ কৰিব লাগিব। জাষ্ট এনে নহ'ল গ'ল মোৰ বাচ্চাটো স্কুলত গ'ল তাতে শিকিব, এইটো নহয়। আমাৰ ঘৰত মেইন এডুকেশ্যনটো হয় আমাৰ ঘৰত। এইটো ঘৰত ভালকৈ এডুকেশ্যনটো দিব লাগিব। তাৰপিছত যিটো আমাৰ টাইমত স্কুলত লাগিব এইটোতো পূৰা আমি 100% দিম। আমাৰ ষ্টুডেণ্টক কেনেকৈ মানে লাইফটো গ্ৰ' আপ কৰিব লাগিব সেইটো আমি দিম। বাট মেইনলি আৰু দেউতা আৰু মাটো এইটো ঘৰত মানে ভালকৈ ষ্টুডেণ্টক কেয়াৰ কৰিব লাগিব। জাষ্ট স্কুলৰ ওপৰত ডিপেণ্ড থাকিলে নহ'ব। প্ৰতিষ্ঠা কৰাৰ কাৰ লক্ষ্য? এইটো প্ৰচেষ্টা মোৰ দেউতাৰ আছিল, মোৰ ড্ৰিমটো, কিন্তু মোৰ দেউতা ছাডেনলি প্ৰেছাৰ ষ্ট্ৰক হ'ল 2 ইয়াৰ্ছ আগত। চ' সেইকাৰণে আমি দুটা ল'ৰা আছোঁ, আমি এইটো মানে আগবাঢ়ি আছোঁ। ৰক্ষা কৰি আছোঁ মানে মোৰ দেউতাৰ এইটো ড্ৰিম আছিল আৰু এটা সপোন আছিল। এই প্ৰাইভেট স্কুল এখন অংকুৰ ক্লাছৰ পৰা ক্লাছ 5লৈকে ইয়াত এখন স্কুল প্ৰতিষ্ঠা হ'বলৈ লৈছে। মই শুভকামনা দিলোঁ তেখেতসকলে ভালকৈ ইয়াত মানৱ সম্পদ গঢ়াৰ কাৰণে যিটো মানে কাৰখানা কৰিবলৈ গৈ আছে, যাতে ইয়াত সৰু কণ ল'ৰা ছোৱালীবিলাকে আগন্তুক দিনত ভাল এটা প্ৰতিষ্ঠান পাওক আৰু ভাল শিক্ষা লাভ কৰক। আৰু ইয়াত যথেষ্টখিনি ভাল শিক্ষক আছে, তো এইখিনি আমাৰ দোৱা আৰু শুভকামনা থাকিব। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, অমৃত নিউজ।
অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ